উত্তৰ গুৱাহাটীৰ যিটো ৰংমহল বৰগড় নতুনকৈ নিৰ্মাণ কৰা হৈছে, ছাপৰ্টিং গড় এটা নিৰ্মাণ কৰা হৈছে মানে মথাউৰি, সেই মথাউৰিটোৰ কেইবা অংশটো দুৰ্বল হৈছে, ভাঙি গৈছে, কোনো ৰিপেয়াৰিং কৰা হোৱা নাই। হয়, যিটো আমাৰ বৰগড় আছিল, বৰগড়টোক প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ ৰজাদুৱাৰৰ পৰা লেঙালৈকে এটা মথাউৰি নিৰ্মাণ কৰিছিল। এই যিটো প্ৰক্ৰিয়া আমি স্থানীয় ৰাইজ হিচাপে আমি চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছিলোঁ। কিন্তু একে সময়তে যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে, তেওঁলোকে চৰকাৰী ধন খৰচ কৰি অতি নিম্ন মানৰ তেওঁলোকে মথাউৰি বনাইছে। আমি আশা কৰিম তেওঁলোকে এই সময় থাকোঁতে যথাশীঘ্ৰে তেওঁলোকে এই মেৰামতিৰ কামটো সম্পূৰ্ণ কৰি তোলক। ইয়াতে ব্লক কৰাৰ ব্যৱস্থা হ'ব লাগে, তেতিয়াহে যিটো বৰগড় আছে বৰগড়টো ৰক্ষা পৰিব। নহ'লে যদি এই গড়টো কিবা কাৰণত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ভাঙি পেলায়, তেনেহ'লে সেই বৰগড়টোত প্ৰেছাৰ পৰিব আৰু গোটেই ফুলুং আৰু নৰ্থ গুৱাহাটী, উত্তৰ গুৱাহাটী অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে মই আমাৰ যিটো বিভাগীয় মন্ত্ৰী আছে তেওঁলৈ মই অনুৰোধ জনোৱাৰ লগতে দাবী জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰি তোলে। ধন্যবাদ। মৰমী এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানে বনাইছে, কিন্তু তেওঁলোকে নিৰ্মাণৰ পিছতে খবৰ ৰখা নাই, ভাঙি ছিঙি গৈছে কেইবাঠাইতো। হয়, খবৰ ৰাখিব লাগে, এতিয়া সময়ে সময়ে চাব লাগে, কাৰণ গোটেই বালি মাটি দিয়ে যিহেতু মথাউৰি বনোৱা হৈছে। গোটেই বালি মাটি হ'লে এতিয়া অলপমান দিগদাৰ হয়, অলপমান টান মাটি, ৰঙা মাটি বা সেনেকৈ দিব পাৰিলে খহনীয়াটো নহয়। প্লাছ ঠায়ে ঠায়ে বহুত ডাঙৰ ডাঙৰ গাঁত হৈছে। আগলৈকে আপোনালোকে গ'লে আৰু দেখা পাব যে জেগাই জেগাই বহুত ডাঙৰ ডাঙৰ গাঁত হৈছে আৰু অহা যোৱাটো অসুবিধা হৈছে। গতিকে সেই প্ৰতিও অলপমান লক্ষ্য ৰাখিলে ভাল হয়, আমাৰ কাৰণেও ভাল, অহা যোৱা কৰাৰ কাৰণে ভাল। প্লাছ ইমানবিলাক অঞ্চলক গোটেই এই বিশাল ব্ৰহ্মপুত্ৰৰ পৰা বচাই ৰাখিছে। গতিকে এই মথাউৰিৰ ওপৰত চৰকাৰে বহু গুৰুত্ব দিয়াটো ভাল।